Hello everyone, welcome to the session. তো ইমান দিনে যিখিনি সেশন আমাৰ স্মাৰ্ট আইজ ফাউণ্ডেশ্যনত আছিলে তো লাষ্ট সেশনৰ পৰা মই স্মাৰ্ট আইজ এছামিছত আপলোড কৰিছোঁ তো তোমালোকে স্মাৰ্ট আইজ এছামিছত ভিডিঅ'খিনি পাই যাবা কামিং ভিডিঅ' আৰু বাকী আগৰ PDF বিলাক তোমালোকে চাই যাবা মোষ্ট প্ৰবাবলি মই নেক্সট উইকত MCQs লৈ ল'ম ইয়াৰ ওপৰত যিমানখিনি টপিক কৰাইছোঁ মই বহুত অসমীয়া মিডিয়াম আৰু ইংলিছ মিডিয়ামত থাকিব MCQs খিনি সেপাৰেটলি মই এটা এক্সাম পাতি দিম এৰাউণ্ড তোমাৰ 100 মান MCQ থাকিব যিমানখিনি কন্টেন্ট হ'ল এক্সিষ্টিং MCQ নাথাকে তাৰ ভিতৰত মই আকৌ নতুনকৈ MCQ মই দিয়াই দিম বাকি তেনেকৈ নিউজত নাই তিনটা ইম্পৰ্টেন্ট টপিক পালো তো মই ভাবিছোঁ ইয়াৰ ওপৰত মই কৰাই দিওঁ ঠিক আছে তো প্ৰথম আহিব ৰমণী গাভৰু এৱাৰ্ড ঠিক আছে একচুয়ালি কি হয় আমি সাপোজ এই ৰমণী গাভৰু এৱাৰ্ডটো আমি পঢ়িলো কোনে পালে এখেতে পালে অৰুণ হাজৰিকা যদি ৰমণী গাভৰু এৱাৰ্ডটো যদি নাহে এটলিষ্ট আমি অপশনটোত এলিমিনেট কৰিব পাৰিম তো অৰুণ হাজৰিকাইটো ৰমণী গাভৰু এৱাৰ্ডহে পাইছিলে তো এই টপিকটো নাহিব পাৰে বাট টপিক পঢ়িলে কি হয় আমি বেলেগ টপিকসমূহ কি কৰিব পাৰিম এলিমিনেট কৰিব পাৰিম তো সেইকাৰণে ফিল্মছৰ কাৰণে যিমান পাৰে সিমান পঢ়ি যাবা এনেকুৱা নহয় যে এইটো টপিক অহা নাই বাট আমি জানি থলো ন যে এখেতে কি পাইছে ৰমণী গাভৰু এৱাৰ্ড পাইছে যদি বেলেগ দি দিয়ে ফিল্মছত গম পাবা যেটো ৰং ষ্টেটমেন্ট ওকে যিয়ে নহওক তো আমি এই সুযোগতে ৰমণী গাভৰু কোন হয় আমি অলপ ষ্টাডি কৰিব চেষ্টা কৰিম ঠিক আছে ওকে তো অৰুণ হাজৰিকা আমিতো জানোই অৰুণ হাজৰিকা এটা টাইমত খুব ফেমাস আছিল কমেডিয়ান আছিল সিডি জগত বুলি কয় আমাৰ ওকে ৰমণী গাভৰু এৱাৰ্ড 2026 ৰিচিপিয়েন্ট নোটেড এছামিজ এক্টৰ অৰুণ হাজৰিকা ওকে ইয়াত যদি আমি চাব যাও ইয়াত অকেজন যদি চাব যাও the award is presented as per the 66 বহাগী বিদায় celebration নালাগে এটো ইনফৰমেশন নালাগে লোকেশন কেন্দুগুৰি নিয়াৰ শিমলুগুৰি নাজিৰা শিৱসাগৰ ডিস্ট্ৰিক্ট অফ আসাম যোন আপাৰ আসামৰ হয় তাহাতে এইবোৰ প্লেস জানে এবাৰ যোন লোৱাৰ আসামৰ হয় এবাৰ চাই লবা কেন্দুগুৰি আছে ক'ত এক্স্যাক্টলি কোনখন ডিস্ট্ৰিক্টত আছে ব্ৰহ্মপুত্ৰ উত্তৰ পাৰে আছে নে দক্ষিণ পাৰে আছে ফিল্মছত এতিয়াৰ পৰা লোকেশন বেস কুৱেশ্চন তিনিটা মান আহে ট্ৰেন্ডিংত সবাসন লোকেশন বেস কুৱেশ্চন অসমৰ তো যিমানে তোমালোকে পোৱা তেনেকে চাই লবা এৰিয়া বিলাক ওকে শিমলুগুৰি নাজিৰা এনে নাচাবা চাবা যে ব্ৰহ্মপুত্ৰ উত্তৰ পাৰে আছে নে দক্ষিণ পাৰে আছে যিখন ডিস্ট্ৰিক্টত আছে সেই ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰ পৰা কোন পিনে আছে অলপমান তেনেকে চাবা বস্তুবিলাক অৰ্গানাইজিং বডি ঠিক আছে নেক্সট এৱাৰ্ড বলৰাম বাইলুং বৰুৱা মেমৰিয়েল ফাৰ্মাৰ এৱাৰ্ড ঠিক আছে এটো যদি খুদে বলৰাম বাইলুং বৰুৱা মেমৰিয়েল ফাৰ্মাৰ এৱাৰ্ড কোনে পাইছে পংকজ বৰুৱা recognized as an ideal farmer ঠিক আছে অৰিজিন কি হয় হাপেহাটি কোত আছে হাপেহাটি কোনখন ডিস্ট্ৰিক্ট চৰাইদেউ ডিস্ট্ৰিক্ট তোমালোকৰ ঘৰৰ ওচৰত চৰাইদেউ ডিস্ট্ৰিক্ট ঠিক আছে তো এনেকে সিটিজ বিলাক জানিব লাগিব দেই অসমৰ ওকে তো আমি দুটা যি ইনফৰমেশন পালো অৰুণ হাজৰিকা আৰু পংকজ বৰুৱা ঠিক আছে এইখিনি অসমীয়াত ধুনীয়াকে দিয়া আছে তোমালোকে চাবা কেন্দুগুৰিৰ কথা দিয়া আছে শিমলুগুৰি ক'ত আছে নাজিৰা ক'ত আছে শিৱসাগৰ জিলা গোটেইখিনি শিৱসাগৰ জিলাতে আছে বাৰু ওকে শিৱসাগৰ ব্ৰহ্মপুত্ৰ উত্তৰ পাৰ নে দক্ষিণ পাৰে আছে যোৰহাট দক্ষিণ পাৰে আছে শোণিতপুৰ উত্তৰ পাৰে আছে তো সেইখিনি আমি জানিব লাগিব সিটিজ উইথ ৰিভাৰ অলপ চাবা হেতু খুদে এক্সামত আৰু মুখস্থ কৰা বস্তু নহয় নিজে হৃদয়ঙ্গম কৰিব লাগিব লাইক এনেকুৱা কোৱেশ্চন আহি যাব তুমি যদি ডিব্ৰুগড়ৰ পৰাই যদি ধুবুৰী যোৱা মিনিমাম তুমি কেইখন ডিস্ট্ৰিক্ট পাৰ কৰিব লাগিব এনেকুৱা টাইপৰ কোৱেশ্চন সুধি দিব পাৰে তুমি যদি ব্ৰহ্মপুত্ৰৰ ওপৰ পাৰেৰে যোৱা মিনিমাম কিমানখন আৰু যদি ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰেৰে যোৱা মিনিমাম কিমানখন that type of question can be asked because already UPSC সুধিছে এনেকুৱা কোৱেশ্চন তো অলপ অসমখনক ভালকে যদি চোৱা হৃদয়ঙ্গম কৰা 6-7টা কোৱেশ্চন ওলাই যাব অসমৰ ওপৰত ঠিক আছে about the ৰমণী গাভৰু কথা যদি আমি ক'ব যাও তেতিয়া হলে আমি এইটো ইনফৰমেশন অলপ মই চাব পাৰো তোমালোকটো ধন ছাৰে ভালকে আসাম হিষ্ট্ৰীটো কৰাইছে ষ্টিল যদি আমি চাব যাও ঔৰংজেব ঠিক আছে ঔৰংজেবৰ ডেথ কেতিয়া হৈছিল 1707 এটো মনত ৰাখিবা ডেথ অফ ঔৰংজেব কাৰণ ঔৰংজেবৰ ডেথ হোৱাৰ পিছত যিমান বিলাক মুগল ৰুলাৰ আহিব ন নামতহে মুগল কামত একো নাই যাক আমি লেটাৰ মুগল বুলি কওঁ ঠিক আছে ঔৰংজেব টাইমত তুমি পলিটিক্যালি পিক পিৰিয়ড বুলি ক'ব পাৰা মুগল সাম্ৰাজ্যৰ পলিটিক্যালি পিক যিমান পাৰি সিমান এক্সটেন্ড কৰিছে ঔৰংজেব তো ঔৰংজেবৰ সমসাময়িক আছিলে আমাৰ জয়ধ্বজ সিংহ
ঔৰংজেবৰ সমসাময়িক কোন আছিলে জয়ধ্বজ সিংহ ঔৰংজেবে কি কৰিলে মীৰ জুমলাক গভৰ্ণৰ অফ বেংগল পাতি দিলে গভৰ্ণৰ অফ বেংগল বনাই দিলে আৰু ৰেছপন্সিবিলিটি দিলে যে অসমখন লৈ ল নৰ্থ ইষ্ট লাগে নৰ্থ ইষ্টত কোন আছে আহোম আহোম কোন হয় ৰুলাৰ জয়ধ্বজ সিংহ গ'ল মীৰ জুমলা গ'ল গুৱাহাটীখন কেপচাৰ কৰিলে এইবিলাক এছাম হিষ্ট্ৰীত কৰিবা মোৰ ইমানখিনি ইয়াত ডিটেইলছত ক'ব নোৱাৰিম বাট কৈ দিওঁ যিমানখিনি পাৰোঁ গুৱাহাটী কেপচাৰ কৰিলে গুৱাহাটী কেপচাৰ কৰাৰ লগে লগে ভয় খাই গ'ল জয়ধ্বজ সিংহ পলাই দিলে জয়ধ্বজ সিংহ প্ৰথমতে পলালে তোমাৰ চৰাইদেউ ফাৰ্ষ্ট কেপিটেল অফ আহোম পলাই দিলে চৰাইদেউলৈকে চৰাইদেউৰ পৰা পলালে ক'ত নাজিৰা পলাই দিলে ভয়ত পলালে সেইকাৰণে ভগনীয়া ৰজা বুলি কয় জয়ধ্বজ সিংহ ইপিনে মীৰ জুমলাই তোমাৰ গড়গাঁও কেপচাৰ কৰিলে মীৰ জুমলাই কি কেপচাৰ কৰিলে গড়গাঁওখন কেপচাৰ কৰি ল'লে মীৰ জুমলাই কিন্তু মীৰ জুমলাই আৰু ফাৰ্ডাৰ কি কৰিব নোৱাৰিলে এক্সটেণ্ড কৰিব নোৱাৰিলে বিকজ আমাৰ অসমৰ আমি ব্লেছ বুলিও ক'ব পাৰোঁ আমি কি ক'ব পাৰোঁ এইটো এটা দুৰ্যোগ বুলিও ক'ব পাৰোঁ সেইটো হ'ল বানপানী হোৱাৰ লগে লগে গোটেই ছাপ্লাই কাটি গ'ল মোগল সৈন্যৰ তাহাঁতে না ঘূৰি যাব না আগপিনে যাব আৰু বানপানীৰ এক্সপিৰিয়েঞ্চ নাই আমাৰ আছে সিহঁতৰ নাই সেইটো কথা গম পালে অটন বুঢ়াগোহাঁই গম পালে মিনিষ্টাৰ আছিলে অটন বুঢ়াগোহাঁই খুব চতুৰ আছিলে তো অটন বুঢ়াগোহাঁই ৰাতি ৰাতি কেতিয়াবা কি কৰে এটেক কৰি দিয়ে মীৰ জুমলাৰ ওপৰত ঠিক আছে দেন লাহেকে কি হ'ল তোমাৰ মোগল আৰু আহোমৰ মাজত এখন ট্ৰিটি হ'ব যাক আমি কি বুলি ক'ম কি কোৱা ভেৰি গুড ট্ৰিটি অফ চাৰি এতিয়া এইটো সুযোগতে মই তোমালোকক কেইটামান বস্তু কৈ দিওঁ তোমালোকে চাই ল'বা এক্সামৰ কাৰণে মোৰ লাগিছে এইবাৰ তোমালোকৰ অসম হিষ্ট্ৰীত যিমানখিনি ট্ৰিটি আছে ট্ৰিটি অফ মাজুলীৰ পৰা যিমানখিনি ট্ৰিটি আছে ট্ৰিটিখিনি তোমালোকে চাই ল'বা প্লিজ ট্ৰিটিৰ ইয়াৰটো চাবা আৰু সেই ট্ৰিটিটো কোনে কৰিছিলে চাবা আৰু সেই ট্ৰিটিৰ আউটকামটো চাবা সেই ট্ৰিটিৰ পিছত হ'ল কি বাউণ্ডেৰীবিলাক চেঞ্জ হৈ থাকে নে নাথাকে ঠিক আছে ট্ৰিটি অফ মাজুলীৰ পৰা ট্ৰিটি অফ গুৱাহাটীৰ পৰা যিমানখিনি ট্ৰিটি আছে ট্ৰিটি অফ ঘিলাঘাৰী ঘাট এই ট্ৰিটিখিনি চাবা ট্ৰিটিৰ ওপৰত কুৱেশ্যন সুধিব পাৰে ট্ৰিটি অফ ঘিলাঘাৰী ঘাট হ'ল তোমাৰ 1663 APSC ডেট সুধি খুব ভাল পায় 22 জানুৱাৰী ট্ৰিটি অফ ঘিলাঘাৰী ঘাট হ'ল বিটুইন দ্য মীৰ জুমলা এণ্ড জয়ধ্বজ সিংহ মীৰ জুমলাক ৰিপ্ৰেজেণ্ট কৰিছিলে দিলীৰ খান আৰু জয়ধ্বজ সিংহক তোমাৰ ৰিপ্ৰেজেণ্ট কৰিছিলে কোনে তোমাৰ অটন বুঢ়াগোহাঁই হয়নে বুঢ়াগোহাঁই অটন বুঢ়াগোহাঁই জুমিন অ'কে হে অটন কৈ আছো ন দিলীৰ খান এণ্ড অটন বৰ্ডৱাৰ্ক পাই যাবা দিলীৰ খান এণ্ড অটন কোন হ'ব বুঢ়াগোহাঁই আৰু এই ট্ৰিটিটো আহোমৰ কাৰণে বহুত বেছি হিউমিলেটিং ট্ৰিটি আছিলে কাৰণ অটন বুঢ়াগোহাঁইৰ নিজৰ জয়ধ্বজ সিংহৰ নিজৰ ছোৱালীক কাৰলৈকে দিব লগা হ'ল মোগল হাৰেমলৈকে পঠাব লগা হ'ল মোগল হাৰেম য'ত ফিমেলবিলাক ৰাখিছিলে আৰু তেখেতৰ মানে নাম আছিলে ৰমণী গাভৰু ঠিক আছে বুজি পালা ৰমণী গাভৰু 6 বছৰ বয়সতে জয়ধ্বজ সিংহই নিজৰ জীয়েক ৰমণী গাভৰুক দিব লগা হ'ল ক'ত মোগলসকলক গতাই দিব লগা হ'ল বহুত বেছি হিউমিলেটিং আছিলে লগতে টিপামৰ ৰজায়েও কি কৰিছিলে নিজৰ ছোৱালীক দিব লগা হ'ল কিন্তু মই আজি সাৰ্চ কৰিলোঁ বেছি সময় নাপালোঁ বিকজ বেলেগ ক্লাছো থাকে মই সেই টিপামৰ ছোৱালীজনীৰ নেমটো মই পোৱা নাই যদি পোৱা তোমালোকে কমেণ্ট কৰি জনাবা বা তোমালোকে নিজে চাবা যে সেই টিপামৰ ছোৱালীজনীৰ নাম কি কাৰণ ৰমণী গাভৰুৰ কথা ইন ফিউচাৰ আমি পাম কাৰণ ৰমণী গাভৰুক ঔৰংজেবৰ থাৰ্ড সন ঔৰংজেবৰ তৃতীয় পুত্ৰ কি নাম আছিলে আই থিংক মুহাম্মদ আজম শাহলৈকে বিয়া দিছিলে ৰমণী গাভৰুক মানে মোগল আৰু আমাৰ অসমৰ কানেকশ্যনটো বুজি পাইছানে জয়ধ্বজ সিংহৰ জীয়েক ট্ৰিটি অফ ঘিলাঘাৰী ঘাট এতিয়া এক্সামত সুধিব পাৰে ট্ৰিটি অফ ঘিলাঘাৰী ঘাট ক'ত একজেক্টলি শৰাইঘাট ক'ত মানে সেইটো লেভেললৈকে এতিয়া সোধাৰ চান্সেছ আছে ট্ৰিটি অফ মাজুলী কোনটো একজেক্টলি মাজুলী আমি গম পাওঁ ঘিলাঘাৰী ঘাট ক'ত ইটাখুলি ক'ত
ইটাখুলি জেগাবিলাক সুধিব পাৰে ইটাখুলি ৰণ যে হৈছিল একজেক্ট প্ৰেজেন্ট ডে কোনটোখন ডিষ্ট্ৰিক্টত আছে তো ঘিলাঘাৰী ঘাট হোৱাৰ পিছত ৰমণী গাভৰুক লৈ গ'ল মোগল হাৰেমত লৈ গ'ল আৰু পিছলৈকে কাৰলৈকে বিয়া দিলে এই ঔৰংজেবৰ থাৰ্ড ছান মুহাম্মদ আজম শাহলৈকে বিয়া দিলে আৰু ৰমণী গাভৰুৰ নামটো চেঞ্জ কৰিলে আই থিংক ইছলামিক নেমটো কি আছিলে ৰেহমত বানু বেগম ৰমণী গাভৰু জয়ধ্বজ সিংহৰ জীয়েক ঠিক আছে কিন্তু ৰমণী গাভৰুক আমি কিয় পঢ়ি আছো বিকজ তাই কিন্তু নিজৰ মাতৃভূমিক পাহৰি যোৱা নাছিল ৰিমেম্বাৰ দ্য নেম লালুক খোলা বৰফুকন একজেক্টলি মই ইয়াৰটো পাহৰিলো আই থিংক 1667 ইফ আই এম নট ৰং এবাৰ চাই ল'বা লালুক খোলা যেতিয়া বৰফুকন আছিলে তেখেতক মোগলে কৈছিলে যে তুমি গুৱাহাটীখন হেণ্ড অভাৰ কৰা শৰাইঘাট কেতিয়া হৈছিলে শৰাইঘাট যুদ্ধ 1671 ইয়াৰ পিছৰ ষ্টৰী দেই ইয়াৰ পিছৰ ষ্টৰী 1671ৰ পিছৰ ষ্টৰী শৰাইঘাটৰ যুদ্ধটো তোমাৰ কোন আছিলে লাচিত বৰফুকন আছিলে তাৰ পিছত লালুক খোলা বৰফুকন 1671ত মোগলক পৰাস্ত কৰিলে ন মোগলক পৰাস্ত কৰি গোটেই গুৱাহাটীখন ললে 1671ৰ পিছত শৰাইঘাটৰ পিছত লালুক খোলা বৰফুকন তোমাৰ আছিলে গুৱাহাটীত বৰফুকন হিচাপে আছিলে আৰু মোগলে তেখেতক ব্ৰাইব দিছিলে যে আপুনি গুৱাহাটীখন আমাক দি দিয়ক কোনে দিছিলে আজম শাহ কোন হয় ঔৰংজেবৰ পুতেক আৰু আজম শাহে কাক বিয়া পাতিছে ৰমণী গাভৰু কোন হয় কাৰ জীয়েক জয়ধ্বজ সিংহৰ কৈছে গুৱাহাটীখন দি দিয়ক আমি আপোনাক অসমৰ ৰজা হিচাপে স্বীকৃতি দিম সেই কথা গম পালে কোনে ৰমণী গাভৰুৱে চিঠি লিখা বুলি কয় লালুক খোলা বৰফুকনলৈকে চিঠি লেখায় যে তুমি মাতৃভূমিৰ লগত এইবিলাক নকৰিবা মানে আমি গম পালো যে তাইক এটা কণ্ডিশ্যনত তাইক পঠোৱা হৈছে বাট তাই এতিয়াও অসমক ভাল পায় বিট্ৰে কৰিব মানা কৰিছে কিন্তু বিট্ৰে কৰি দিলে লালুক খোলা বৰফুকনে গুৱাহাটীখন মোগলক দি দিলে যি মোগলৰ লগত কাজিয়া কৰি পিনে 1671ত লৈছিলে উইদাউট ৱাৰ গোটেই গুৱাহাটীখন লালুক খোলা বৰফুকনে দি দিলে ঠিক আছে ওকে ফাইন ইয়াত সেইখিনি কথাই দিয়া আছে যিমানখিনি মই ক'লো তোমালোকে পঢ়ি ল'বা অলৰেডি মই এক্সপ্লেইন কৰিলো পখৰী গাভৰু মোমাই তামুলীৰ জীয়েক আৰু লাচিতৰ ঘৈণীয়েক হ'ব তো ৰমণী গাভৰু লাচিতৰ মাজত কানেকশ্যন আছে কাজিন হয় খালি তোমালোকক মই এটা বস্তু চাব দিলো মই বিচাৰি আছো পোৱা নাই টিপামৰ ৰজাও নিজৰ ছোৱালীক দিছিলে টিপামৰ ৰজাৰ ছোৱালী সেই নামটো চাবা ওকে 1661 ওকে এটোতো হৈ গ'ল মুহাম্মদ আজম শাহৰ লগত বিয়া হৈছিলে মুহাম্মদ আজম শাহ কিন্তু পিছলৈকে ৰজা নহয় দেই মোগল ৰজা নহয় কিন্তু বাহাদুৰ শাহ 1 হ'ব মোগল ৰজা আফটাৰ ঔৰংজেব এখেত নহয় ঠিক আছে স্বৰ্গদেউ জয়ধ্বজ সিংহক কোনে ৰিপ্ৰেজেণ্ট কৰিছিলে অতন বুঢ়াগোহাঁই আৰু মিৰ জুমলাক কোনে ৰিপ্ৰেজেণ্ট কৰিছিলে দিলীৰ খান ঠিক আছে এই মিৰ জুমলাৰ অসম আক্ৰমণৰ ওপৰত যিমানখিনি একাউণ্টছ আছে অলপ চাই ল'বা তাৰ ওপৰত সুধি দিব পাৰে হিউৱেন চাঙৰ ওপৰত চাবা ওকে এইখিনি অসমীয়াত দিয়া আছে চাবা তোমালোকে MCQs আছে MCQs খিনি বৰ ধুনীয়া বনোৱা কৰিছে এতিয়া চাবা MCQs খিনি সেকেন্ড টপিক নাই কি কৰিবা বহুত কম টপিক আছে যিটো নট শিওৰ মই চাব লাগিব মোহিনী আইদেউ ঠিক আছে এবাৰ আৰু কনফাৰ্ম কৰি ল'বা এইটো নিজত আহিছে আছামিজ ডকুমেণ্টাৰী অন টোকাৰী গীত উইন্স নেশ্যনেল জুৰি অনাৰ্ছ হোৱাট ইজ নেশ্যনেল জুৰি অনাৰ্ছ মানে মুভিবিলাকত কিছুমান কেটেগৰী থাকে তোমাক ফাৰ্ষ্ট প্ৰাইজ দিলে ছেকেণ্ড প্ৰাইজ দিলে থাৰ্ড প্ৰাইজ দিলে কিন্তু তুমি কিছুমান মুভি এনেকুৱা আছে আউট অফ অল মুভি তুমি প্ৰাইজ দিব পাৰা নাই কাৰণ তাতকৈ আৰু ভাল মুভি আছে কিন্তু কিছুমান মুভি এনেকুৱা আছে তুমি পেলাই দিব নোৱাৰা মানে ইমানে ভাল পাইছে তো জুৰি এৱাৰ্ড বুলি কৈ দিয়ে মানে কিবা এটা ইম্পৰ্টেঞ্চ আছে মানে কিন্তু আমি এৱাৰ্ড দিব পৰা নাই ডিউ টু মেনি ৰিজন বাট আমি ইয়াক অলাগতিয়াল বুলি পেলাই দিব নোৱাৰো যে এইখন মুভিৰ ইম্পৰ্টেঞ্চটো আছে তো টোকাৰীৰ ডকুমেণ্টাৰীৰ ওপৰত বনোৱা এখন মুভিয়ে কি পাইছে জুৰি এৱাৰ্ড পাইছে ঠিক আছে টোকাৰী কি হয় আমি অলপ চাম চবে জানো টোকাৰী কি হয় আছামিজ ডকুমেণ্টাৰী ডক্টৰ অপৰ্ণা ভুজৰ বৰুৱাৰ দ্বাৰা পৰিচালিত অসমীয়া তথ্যচিত্ৰ ষ্ট্ৰিং অফ
ট্ৰেডিশ্যন টোকাৰী গীত ষ্টৰীয়ে শেহতীয়াকৈ 2026 চনৰ দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱত লাভ কৰা জুৰীৰ সন্মানীয় উল্লেখ। দাদা চাহেব ফাল্কে ডিৰেক্টৰ এণ্ড প্ৰডিউচাৰ অফ ফাৰ্ষ্ট ইণ্ডিয়ান মুভি ৰাজা হৰিশ্চন্দ্ৰ। ঠিক আছে, দাদা চাহেব মনত ৰাখিবা। অ'কে, বাকী যদি আমি চাব যাওঁ ইয়াত, ঠিক আছে, ডক্টৰ অপৰ্ণা বুজৰ বৰুৱা ডিৰেক্টৰ হয়। ছাবজেক্ট টোকাৰী গীত, ট্ৰেডিশ্যনেল ফ'ক মিউজিক অফ আছাম। ইয়াৰ ওপৰত কি কুৱেশ্যন পিক কৰিব পাৰে আমি চাম। এৱাৰ্ড পাইছে, জুৰি এৱাৰ্ড পাইছে, দাদা চাহেব ফাল্কে এৱাৰ্ড ফিল্ম ফেষ্টিভেল 2026 পাইছে। অ'কে, স্পেচিয়েল জুৰি মেনশ্যন ইণ্ডিয়ান ৱৰ্ল্ড ফিল্ম ফেষ্টিভেল, এইবিলাকত মেনশ্যন কৰিছে এইখন মুভিৰ কথা। বাট টোকাৰী গীত হয় কি ডিভ'চনেল হয়, প্ৰথম কথা টোকাৰী ফিল্মছত থাকিব পাৰে ন। ছেকেণ্ড কথা হ'ল ফিলচফিকেল হয়। থাৰ্ড কথা হ'ল অসমৰ ৰুট ওপৰত বেছ কৰি পিনে। ঠিক আছে, ফ'ৰ্থ কথা হ'ল মাইথলজি থাকিব। ফিফ্থ হ'ল তোমাৰ ছ'চিয়েল লাইফৰ ওপৰতো বৰ্ণনা কৰা আমি দেখি পাওঁ। মাইথলজি, ডিভ'চনেল, স্পিৰিচুৱেল এইখিনি মনত ৰাখিবা, কিন্তু ৰুটটো হ'ল অসমৰ। অ'কে, টোকাৰী তোমাৰ ইনষ্ট্ৰুমেণ্ট চাবা। টোকাৰী চাৰিডাল তোমাৰ থাকে নেকি, দুডাল ছিংগল ষ্ট্ৰিং ইনষ্ট্ৰুমেণ্ট হয়, ছিংগল ষ্ট্ৰিং। ঠিক আছে, ইপিনে তোমাৰ ভোকেল লিড ভোকেলিষ্ট থাকিব, ট্ৰেডিশ্যনেল পাৰফৰ্মেঞ্চ এণ্ড মেল গ্ৰুপ থাকে। এইখিনি টোকাৰী। টোকাৰী গীত জানা নহয় তোমালোকে? এটাই জানা টোকাৰী গীত, এই পাপনে যিটো গাইছিলে। ঠিক আছে, ভাল লাগে টোকাৰীত যদি বহি যোৱা নহয়, এইটো বেলেগ অলপ। অ'কে, হোৱাট ইজ টোকাৰী গীত? শৈলী আৰু প্ৰভাৱ অসমৰ এক ভক্তিমূলক আৰু দাৰ্শনিক লোকসংগীত পৰম্পৰা, যি ভাৰতীয় পৌৰাণিক কাহিনী আৰু দৈনন্দিন সামাজিক জীৱনৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত। বাদ্যযন্ত্ৰ টোকাৰী, আঙুলিৰে বজোৱা এক পৰম্পৰাগত একতাৰ বাদ্য। পৰিৱেশন পুৰুষৰ দলৰ দ্বাৰা হয় আৰু এজন কি থাকিব, লিডাৰ থাকিব। অ'কে, বাকী এইখিনি এবাৰ চাই ল'বা, ফিল্মছৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে। একজেক্টলি কিহৰ ওপৰত দিছে মুভিখনৰ ওপৰত, কালচাৰেল এক্সপ্ল'ৰেশ্যন। ঠিক আছে, লিগেচি তোমাৰ স্পটলাইট আছে। উমাকান্ত বৈৰাগী সংগীত নাটক একাডেমি এৱাৰ্ড পাইছে, তেখেতৰ মেনশ্যন কৰা আছে। অ'কে, কেনেকৈ তোমাৰ টোকাৰী সংগীত আমি কেনেকৈ আগবাঢ়ি লৈ যাব পাৰোঁ তাৰ ওপৰত এটা বিশেষ গভীৰভাৱে এই ডকুমেণ্টৰীত দিয়া আছে। মানে এই ডকুমেণ্টৰীত থৈ দিয়ে আমি এৱাৰনেছ পাম নে নাপাম টোকাৰী গীতৰ ওপৰত, যিটো বস্তু লাহে লাহে নোহোৱা হৈ গৈছে। তো ফিল্মছৰ কাৰণে এইখিনি চালেই হ'ল। টোকাৰী গীতৰ ওপৰত যিখিনি কি ৱাৰ্ড মই ক'লোঁ, ডিভ'চনেল, ফিলচফিকেল, মাইথলজি। অ'কে, ঠিক আছে। এনেকুৱা নহয় দেই এইটো মানে বৈষ্ণৱিজিমৰ লগত যে জড়িত হৈ আছে, নহয়, কিন্তু এক্সামত দি দিব পাৰে টোকাৰী ইজ ৰিলেটেড টু বৈষ্ণৱিজিম। ন', ঠিক আছে, থাকিলে যদি হয় মই দি দিলোঁ হয় ইয়াত। বাকী MCQsখিনি আছে, কৰিবা MCQsখিনি। টোকাৰী ইজ এ কমপ্লেক্স মাল্টি ষ্ট্ৰিং ইনষ্ট্ৰুমেণ্ট প্লেড, ছিংগল ষ্ট্ৰিং হ'ব ন। দ্য পাৰফৰ্মেঞ্চ আৰ ট্ৰেডিশ্যনেলি কণ্ডাক্টেড বাই মেল গ্ৰুপ। অ'কে, দ্য লিৰিকেল থিমছ হিষ্টৰিকেল ইভেণ্ট এক্সক্লুডিং ন' ইনক্লুডিং। ঠিক আছে, অ'কে, এইটো মই টপিক নাই কাৰণে আনিছোঁ। মেঘালয়ৰ তোমাৰ কেবিনেটে এপ্ৰুভ কৰিছে খাছাও এজ এ ষ্টেট ফিছ। আমাৰ ষ্টেট এনিমেল আছে ন, একুৱেটিক ডলফিন, ষ্টেট এনিমেল চামথিং, ষ্টেট কিবা এটা আছে নহয়, চিটি এনিমেল, ন, একুৱাইটিক চিটি চামথিং কিবা এটা আছে নহয় গুৱাহাটীৰ। ৰিভাৰ ডলফিনক কি বুলি কয়? নহয়, কিবা এটা ষ্টেটাছ আছে ন গুৱাহাটীৰ, চোৱাচোন, শিহুৰ ষ্টেটাছ এটা আছেতো। এটা ষ্টেটাছ আছেতো শিহুৰ। এনিমেল, চিটি এনিমেল অফ গুৱাহাটী, গেংগেটিক ৰিভাৰ ডলফিন, বেলেগ নহয় দেই। গেংগেটিক ৰিভাৰ ডলফিন ডিক্লেয়াৰ চিটি এনিমেল বুলি কৈছে, একুৱাটিক চিটি এনিমেল অফ গুৱাহাটী। ঠিক আছে, হয় নাই? খাছাও এজ এ ষ্টেট ফিছ, ইয়াত বিশেষ একো ইম্পৰ্টেণ্ট নাই, মেইন স্পেচিফিক বাকীখিনি দিয়া আছে। কি হয়? ষ্টেট একুৱাটিক এনিমেল অফ আছাম হ'ব তোমাৰ ডলফিন। কিন্তু কি ডলফিন? ডলফিনৰ বহুতকেইটা প্ৰজাতি আছে, গেংগেটিক ডলফিন। অ'কে, বাকী চকলেট মাছেৰ বুলি কয়, মনত ৰাখিবা। ষ্টেট ফিছ হিচাপে ডিক্লেয়াৰ কৰিছে জাষ্ট ফৰ দ্য কি প্ৰিজাৰ্ভেশ্যন। ঠিক আছে, অ'কে,
বাকীটো ইয়াত প্ৰিলিমছ স্পেচিফিক তেনেকৈ একো নাই। খাচীত তোমাৰ খাচাও বুলি কয়, নাৰাং গাৰোত বুলি কয়। চকলেট কালাৰ, ঠিক আছে। ষ্টেটাছটো আহিব পাৰে, য়েছ। বাকী অসমৰখিনি মই কৈ দিলোঁ, তো তেনেকৈ। চাইণ্টিফিক নেম সুধি দিব পাৰে, ক'ব নোৱাৰে কি সুধে APSC, ক'ব নোৱাৰে, সেইকাৰণে দি দিলোঁ। কালচাৰ বহুত ডেফ্টত সুধিছে। ইয়াত মই তোমালোকক এতিয়া এইটো প্লেটফৰ্মৰ জৰিয়তে মই কওঁ দেই, তোমালোকে এটা কাম কৰিবা, মক টেষ্টবোৰ দিবা। মক টেষ্ট দিয়াৰ আগতে 2025-26ত APSC যিমানবিলাক ডিপাৰ্টমেণ্টেল এক্সাম পাতিছে, ডিপাৰ্টমেণ্টেল এক্সামৰ চব পেপাৰখিনি কালেক্ট কৰা আৰু কৰিবা। তেতিয়া তুমি আইডিয়া পাই যাবা যে কি সুধিব। আৰু তুমি কোৱা মতে কি সুধিছে, কালচাৰৰ ওপৰত বহুত ডেফ্টত সুধিছে। ঠিক আছে, সেইকাৰণে টোকাৰী টপিকটো লৈ আহিছোঁ, লাগিব, ইম্পৰ্টেণ্ট হয়। ষ্টেট ফিছ কি হয়? চিতল মাছ, অ'কে, দাম বহুত, খাবলৈ ভাল। ঠিক আছে, হ'ব, MCQ খিনি কৰিবা। থেংক ইউ, লগ পাম। ঠিক আছে।